নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ নং 14 পুখুৰীৰ কথা পাঠটিৰ আটাইবোৰ প্ৰশ্ন উত্তৰ সমুকৈ আলোচনা কৰা হ'ব ছাত্ৰ-ছাত্ৰীসকলে কমেন্ট যোগে কৈ আছিল যে তেওঁলোকক ষষ্ঠ শ্ৰেণীৰ পাঠসমূহৰ ভিডিঅ' দিব লাগে হেহে মই ভাবিছো যে পুখুৰীৰ কথা পাঠটিৰ পৰাই ভিডিঅ' আৰম্ভ কৰো যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাক ক্ৰিয়াকলাপৰ প্ৰথমতে দি থৈছে যে অৰ্থৰ সৈতে চিনাকি হও আহা বাৰান্দা ঘৰৰ সন্মুখত বা দাঁতিত আগবঢ়াই সজা মুকলি ঘৰ বা চালি আমন জিমনকৈ মন মাৰি বিমৰ্ষ হয় নিজান নিৰ্জন কোনো ধৰণৰ হাই উৰুমি নথকা অমূল্য অতি মূল্যবান যাক কোনো মূল্যৰে কিনিব নোৱাৰে দক্ষ পাৰ্গত উৎস সৌন্দৰ্য পিপাসু সৌন্দৰ্য বিচাৰি ফুৰা লোক সুন্দৰৰ সাধক সযতনে অতি যত্নৰে এতিয়া আমাক দিছে প্ৰথমে কোৱা তাৰ পিছত লিখা প্ৰথমে উত্তৰসমূহ কবলে দিছে আৰু তাৰ পিছত লিখিবলে দিছে মই আটাইবোৰ উত্তৰ এখন পৃষ্ঠাত লিখি ৰাখিছো আৰু তাৰ পৰাই মই উত্তৰসমূহ কবলৈ চেষ্টা কৰিম প্ৰথম প্ৰশ্নটো দিছে অনন্যাই পঢ়া কিতাপখনৰ নাম কি আছিল উত্তৰ হ'ব অনন্যাই পঢ়া কিতাপখনৰ নাম আছিল কমলা কুঁৱৰীৰ সাধু আকৌ এবাৰ কৈ দিছো অনন্যাই পঢ়া কিতাপখনৰ নাম আছিল কমলা কুঁৱৰীৰ সাধু খ প্ৰশ্নটো আমাক সুধিছে শিৱসাগৰ জয়সাগৰ গৌৰীসাগৰ পুখুৰী কিয় সাগৰ বুলি কোৱা হয় উত্তৰ শিৱসাগৰ জয়সাগৰ গৌৰীসাগৰ পুখুৰীক সাগৰ বুলি কোৱা হয় কাৰণ এই পুখুৰীবোৰ সাগৰৰ নিচিনা ডাঙৰ আকৌ এবাৰ কৈ দিছো শিৱসাগৰ জয়সাগৰ গৌৰীসাগৰ পুখুৰীক সাগৰ বুলি কোৱা হয় কাৰণ এই পুখুৰীবোৰ সাগৰৰ নিচিনা ডাঙৰ তাৰ পিছত সুধিছে শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল উত্তৰ হ'ব শিৱসাগৰ পুখুৰী আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী অম্বিকা দেৱীয়ে খন্দাইছিল আকৌ এবাৰ কৈ দিছো শিৱসাগৰ পুখুৰী আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী অম্বিকা দেৱীয়ে খন্দাইছিল তাৰ পিছত আমাৰ প্ৰশ্ন জয়সাগৰ পুখুৰী কোনে খন্দাইছিল উত্তৰ জয়সাগৰ পুখুৰী স্বৰ্গদেউ ৰুদ্ৰসিংহই খন্দাইছিল উত্তৰ জয়সাগৰ পুখুৰী স্বৰ্গদেউ ৰুদ্ৰসিংহই খন্দাইছিল তাৰ পিছত আমাক প্ৰশ্ন দিছে শিৱসাগৰ আৰু জয়সাগৰ পুখুৰীৰ দৰে শিৱসাগৰত থকা আন কেইটামান পুখুৰীৰ নাম লিখা ইয়াৰে উত্তৰ হ'ব গৌৰীসাগৰ পুখুৰী ৰুদ্ৰসাগৰ পুখুৰী ন পুখুৰী পুৰণি পুখুৰী ৰাজমাও পুখুৰী লিকিৰি পুখুৰী এই প্ৰশ্নৰ উত্তৰটো ধুনীয়াকৈ সম্পূৰ্ণ বাক্যটো লিখিব পৰা যাব আৰু মই দিয়া ধৰণে লিখিলেও কোনো কথা নাই ঠিক আছে তাৰ পিছত আমাক দিছে প্ৰথম শিৱসাগৰ জয়সাগৰ আদি কেনেদৰে খান্দিছিল লিখা ইয়াতে উত্তৰটো লিখা হৈছে শিৱসাগৰ জয়সাগৰ আদি পুখুৰী খান্দিবৰ বাবে সমান ঠাই এখনৰ চাৰিওফালে ওখ পাৰ বান্ধি লৈ মাজত পানীৰ ফুটুৱাই দিছিল তাৰ পিছত তলৰ পৰা ফুটাই দি পানী ওলাই পুখুৰী চপচপীয়া হৈ পৰিছিল আমি এনে ধৰণে উত্তৰটো লিখিব পাৰো যাতে ছুটিকৈ আৰু সহজকৈ আমি প্ৰত্যেকটো উত্তৰ ভালদৰে লিখিব পাৰো আকৌ এবাৰ কৈছো শিৱসাগৰ জয়সাগৰ আদি পুখুৰী খান্দিবৰ বাবে সমান ঠাই এখনৰ চাৰিওফালে ওখ পাৰ বান্ধি লৈ মাজত পানীৰ ফুটুৱাই দিছিল তাৰ পিছত তলৰ পৰা ফুটাই দি পানী ওলাই পুখুৰী চপচপীয়া হৈ পৰিছিল তাৰ পিছত আমাক দিছে পুৰণি পুখুৰীবোৰ অতি ডাঙৰকৈ খন্দোৱাৰ কাৰণ কি আছিল উত্তৰটো ইয়াতে লিখা হৈছে পুৰণি পুখুৰীবোৰ অতি ডাঙৰকৈ খন্দোৱাৰ কাৰণ হ'ল পুৰণি সময়ত বৰ্তমানৰ নিচিনা কোনো ধৰণৰ আধুনিক ব্যৱস্থা নাছিল যাতে এই সময়ত জনসাধাৰণৰ পানীৰ অভাৱ নহয় লগতে পানী যাতে শুকাই যাব নোৱাৰে তাক লৈ বৃহৎ পানীৰ উৎসৰ বৰ প্ৰয়োজন আছিল আকৌ এবাৰ কৈ দিছো পুৰণি পুখুৰীবোৰ অতি ডাঙৰকৈ খন্দোৱাৰ কাৰণ হ'ল পুৰণি সময়ত বৰ্তমানৰ নিচিনা কোনো ধৰণৰ আধুনিক ব্যৱস্থা নাছিল যাতে সেই সময়ত জনসাধাৰণৰ পানীৰ অভাৱ নহয় লগতে পানী যাতে শুকাই যাব নোৱাৰে তাক লৈ বৃহৎ পানীৰ উৎসৰ বৰ প্ৰয়োজন আছিল তাৰ পিছত আমাক দিছে অতীতৰ বিশাল পুখুৰীবোৰত মাছ কাছ জীওৱা লগতে ভেদ পদুম ৰোৱাৰ কাৰণ কি বুলি ভাবা উত্তৰ অতীতৰ বিশাল পুখুৰীবোৰত মাছ কাছ জীওৱাৰ লগতে ভেদ পদুম ৰোৱাৰ কাৰণ হ'ল যাতে এইবোৰ আনক দেখুৱাই আমাৰ অতীতৰ সোণহিৰীয়া কথাবোৰ কৈ গৌৰৱ কৰিব পৰা যায়
আকৌ এবাৰ কৈছো অতীতৰ বিশাল পুখুৰীবোৰত মাছ কাছ জীওৱাৰ লগতে ভেট পদুম ৰোৱাৰ কাৰণ হ'ল যাতে এইবোৰ আনক দেখুৱাই আমাৰ অতীতৰ সোণ হেৰিয়া কথাবোৰ কৈ গৌৰৱ কৰিব পৰা যায় অৰ্থাৎ আমি এই কাৰণে এইবোৰ জীয়াই ৰাখিব লাগে যাতে আমি এইবোৰৰ কথা কৈ পেলাই আমি নিজক লৈ কি কৰিব পাৰো গৌৰৱ কৰিব পাৰো যে আমি এনেকুৱা এখন জেগাৰ পৰা আহিছো য'ত কি আছিলে সাগৰ আছিলে সেই সাগৰবোৰত কি আছিলে ডাঙৰ ডাঙৰ মাছ আছিলে বা ভেট ফুল আছিলে পদুম ফুল আছিলে হেনেকুৱা ধৰণৰ যাতে কথা কৈ আমি কি কৰিব পাৰো নিজক গৌৰৱ অনুভৱ কৰাব পাৰো সেই কাৰণে আমি এইবিলাক কি কৰা হৈছিলে এই পুখুৰীবোৰত মাছ কাছ আদি জীওৱা হৈছিল আৰু লগতে ভেট পদুম আদিও ৰোৱা হৈছিল তাৰ পিছত আমাক দিছে ঝটো দিছে আমাৰ গাঁৱলীয়া সমাজত পুখুৰীৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা এইটো উত্তৰটো ধুনীয়াকৈ কিতাপত দিয়া আছে মই তাৰ পৰা অকমান দেখাবলৈ চেষ্টা কৰিছো এইখিনি কথা লিখিব পাৰো যে খোৱা পানী টুপিৰ বাবে মাছ পুঠি এটি জিয়াবৰ বাবে পাৰতে কাপোৰকেইটা ঠুকুচা মাৰি দিবৰ বাবে গাটো তিয়াবৰ বাবে পানী টুপি ঘৰৰ পুখুৰীৰ পৰাই পোৱা যায় অৰ্থাৎ গাঁৱলীয়া সমাজত এই কাৰণে পানীৰ প্ৰয়োজন আমি উত্তৰটো এনেধৰণে লিখিব লাগিব যে গাঁৱলীয়া সমাজত পানীৰ প্ৰয়োজন এই কাৰণে কাৰণ খোৱা পানী এটুপিৰ বাবে অৰ্থাৎ আমি তাৰ পৰা কি পাব পাৰো খোৱা পানী পাব পাৰো মাছ পুঠি আদি আমি জিয়াব পাৰো অৰ্থাৎ পুখুৰীত যদি আমি মাছ জিয়াও সেই মাছ আমি খাব পাৰো হয়নে পাৰতে কাপোৰকেইটা ঠুকুচা মাৰি দিবৰ বাবে আৰু কেতিয়াবা আমি সেই পানীৰ পাৰতে কি কৰিব পাৰো কাপোৰো ধুব পাৰো গাটো তিয়াবৰ বাবে তাৰ পিছত কেতিয়াবা আমি গা ধুব পাৰো অৰ্থাৎ সেইবিলাকৰ কাৰণে কি গাঁৱলীয়া সমাজত পানীৰ প্ৰয়োজন এইখিনি কথা লিখিলে হৈ যাব এইটো পইণ্টৰ পৰা এইখিনিলৈকে লিখিলে হৈ গল ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্নটো কি দিছে আমি সেইখিনি চাই লৈছো প্ৰশ্ন দিছে কমলা কোঁৱৰীৰ সাধুটো শিক্ষকক সুধি জানি লৈ নিজৰ ভাষাৰে লিখা এইটো সকলোৱে নিজে নিজে কৰিবলৈ চেষ্টা কৰিলে হ'ল অৰ্থাৎ কমলা কোঁৱৰীৰ সাধুটোত কি আছিলে যে কমলা কোঁৱৰী যেটো লিখা আছে তাত কি আছিলে পানীৰ বহুত অভাৱ আছিল হিয়তৰ দেশখনত কি আছিল পানীৰ অভাৱ আছিল আৰু কেনেকুৱা আছিল যে যেতিয়া কমলা কোঁৱৰী সেই পুখুৰীত কি কৰিব বুৰ মাৰিব তেতিয়াহে কি হ'ব পানী ক্ৰমান্বয়ে বাঢ়ি থাকিব এনেকুৱা ধৰণৰ এটা কথা আছিল যাৰ কাৰণে তেওঁ কি কৰে তাত বুৰ মৰাৰ পিছত ক্ৰমান্বয়ে পানী বাঢ়ি বাঢ়ি আহে এনেকুৱা এটা সাধু আছে সেই সাধুটো শিক্ষকৰ জৰিয়তে জানি লৈ লিখিবলৈ চেষ্টা কৰিলে হ'ল ঠিক আছে এতিয়া আমাক নেক্সট দিছে বাক্য সাজা অৰ্থাৎ বাক্য সাজিব দিছে আমন জীবন উপৰি পুৰুষ যুগমীয়া সম্পদ জলসিঞ্চন মই আটাইবোৰৰে উত্তৰ লিখি ৰাখিছো তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰো প্ৰায়বোৰ বাক্য সজা পাত্ৰীৰ লগত জড়িত আছে তো মই তাৰ পৰা দেখাবলৈ চেষ্টা কৰিছো যে আমন জীবন ৰমলাই পদলিমুখত আমন জীবনকৈ বহি আছে উপৰি পুৰুষসকল কাৰিকৰী দিশত বৰ দক্ষ আছিল যুগমীয়া ৰুদ্ৰসিংহই মাক জয়মতীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ জয়সাগৰ পুখুৰী খন্দাইছিল সম্পদ আমি আমাৰ সম্পদবোৰ জীয়াই ৰাখিব লাগে জলসিঞ্চন বৰ্তমান সময়ৰ দৰে পুৰণি দিনবোৰত জলসিঞ্চন ব্যৱস্থা নাছিল হ'ব এইখিনি আছিল বাক্য সজা ঠিক আছে ভালদৰে এইবোৰ লিখি ললে হ'ল আৰু মই প্ৰত্যেকটো উত্তৰ আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম যাতে সকলোৱে ধুনীয়াকৈ নিজৰ বহীখনত টুকি ল'ব পাৰে আৰু শেষৰটো প্ৰশ্ন কি দিছে যে পাঠটোৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা জুৰীয়া শব্দ মানে যেনেকৈ আমন জীবন এনেকুৱা ধৰণৰ শব্দবোৰ পাঠটোৰ পৰা বিচাৰি উলিয়াবলৈ দিছে মই আকৌ এবাৰ উত্তৰবোৰ দেখুৱাবলৈ চেষ্টা কৰিছো প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ব যে অনন্যই পঢ়া কিতাপখনৰ নাম আছিল কমলা কোঁৱৰীৰ সাধু খ উত্তৰটো হ'ব শিৱসাগৰ জয়সাগৰ গৌৰীসাগৰ পুখুৰীক সাগৰ বুলি কোৱা হয় কাৰণ এই পুখুৰীবোৰ সাগৰৰ নিচিনা ডাঙৰ গ উত্তৰ শিৱসাগৰ পুখুৰী আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী অম্বিকা দেৱীয়ে খন্দাইছিল ঘ উত্তৰ জয়সাগৰ পুখুৰী স্বৰ্গদেউ ৰুদ্ৰসিংহই খন্দাইছিল ঙ উত্তৰ গৌৰীসাগৰ পুখুৰী ৰুদ্ৰসাগৰ পুখুৰী ন পুখুৰী তাৰ পিছত পুৰণি পুখুৰী ৰাজমাও পুখুৰী আৰু লিগিৰি পুখুৰী প্ৰথম উত্তৰ শিৱসাগৰ জয়সাগৰ আদি পুখুৰী খান্দিবৰ বাবে সমান ঠাই এখনৰ চাৰিওফালে ওখ পাৰ বান্ধি লৈ মাজত পানীৰ ফুটুৱাই দিছিল তাৰ পিছত তলৰ পৰা ফুটাই দি পানী ওলাই পুখুৰী চপচপীয়া হৈ পৰিছিল দ্বিতীয় উত্তৰ পুৰণি পুখুৰীবোৰ অতি ডাঙৰকৈ খন্দোৱাৰ কাৰণ হ'ল পুৰণি সময়ত বৰ্তমানৰ নিচিনা কোনো ধৰণৰ আধুনিক ব্যৱস্থা নাছিল যাতে সেই সময়ত জনসাধাৰণৰ পানীৰ অভাৱ নহয় লগতে পানী যাতে শুকাই যাব নোৱাৰে তাক লৈ বৃহৎ পানীৰ উৎসৰ বৰ প্ৰয়োজন আছিল তাৰ পিছত বৰ্গীয় জৰ উত্তৰ
অতীতৰ বিশাল পুখুৰীবোৰত মাছ কাছ জীওৱাৰ লগতে ভেট পদুম ৰোৱাৰ কাৰণ হ'ল যাতে এইবোৰ আনক দেখুৱাই আমাৰ অতীতৰ সোণহেৰীয়া কথাবোৰ কৈ গৌৰৱ কৰিব পৰা যায় ধৰ উত্তৰ গাঁৱলীয়া সমাজৰ কাৰণে পুখুৰীৰ প্ৰয়োজন কাৰণ খোৱা পানী এটুপিৰ বাবে মাছ পুঠি এটি জীয়াবৰ বাবে পাৰতে কাপোৰকেইটা ঠুকুচা মাৰি দিবৰ বাবে গাটো তিয়াবৰ বাবে ইত্যাদি এইখিনি আছিলে এই পাঠটিৰ ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰসমূহ তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং